কি হ'ব বন্ধুসকল, আহক মই জলকীয়াৰ গছবিলাক আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান এনেকুৱা হৈ আছে, ফল লাগি আছে, কিন্তু এই কিছুদিন আগতে মই যোনটো ফল আছিলে সেইটো মই বেচিলোঁ। আৰু আপোনালোকে হয়তো নিশ্চয় জানে যে জলকীয়া এবাৰ ফল আহে আৰু বেচিব লাগে, তাৰপিছত আকৌ নতুনকৈ ফল আহে। এনেকৈ পাতলকৈ ফল আছে বৰ্তমানো, একেবাৰে নোহোৱা নহয়। এইবিলাক চাওক, কিন্তু ফুল যথেষ্ট আছে আৰু কিছুদিনৰ ভিতৰতে এইবিলাক হয়তো ফলত পৰিণত হ'ব। এইবিলাক যদি আপোনালোকে চায়, এতিয়া কি হ'ব বন্ধুসকল, বৰ্তমান জলকীয়াৰ বজাৰ ৰেট আপোনালোকৰ ফালে কেনেকুৱা আপোনালোকে কমেণ্টত মোক জনাব। আমাৰ ফালে কিন্তু বৰ্তমান 150 টকা জলকীয়াৰ কেজি চলি আছে আৰু বহুত জলকীয়াৰ ক্ৰাইচিছ হৈ আছে। এয়া যদি চাই, এই পাতলকৈ ফলবিলাক আছে, তাৰমানে কিছুমান ছিগা নহ'ল আৰু নতুনকৈ পিছত ফল আহিলে। এইবিলাক চাওক, এইবিলাক কম দিনৰ ভিতৰত হয়তো ফল ছেটিং হৈ যাব। আৰু বেঙেনাও লাগি আছে, যদি আপোনালোকে চাই, ইয়াতে মই মিক্স কৰি দিছিলোঁ। আৰু কিছুমান ভিটামিন স্প্ৰে কৰিব লাগে, ময়ো তেনেকৈ টাইম নাপাওঁ। এয়া চাওক, টাইম নোপোৱাৰ কাৰণে মই তেনেকৈ ভিডিঅ'ও মানে কম বৰ্তমান পষ্ট কৰি আছোঁ। যিয়ে নহওক কৃষক বন্ধুসকল, আপোনালোকৰ খেতি জলকীয়া বেঙেনা কেনেকুৱা আছে কমেণ্টত মোক জনাব। আৰু অৱশ্যে বহুত গছ কি হ'ল, বেয়া হ'ল স্প্ৰে কৰিব নোৱাৰাৰ কাৰণে। তাৰমানে যেতিয়া নেৰানেপেৰা বৰষুণ দি থাকে তেতিয়া হয়তো স্প্ৰে কৰিলেও কামত নিদিয়ে। আপোনালোকে স্প্ৰে কৰিব হয়তো 1 ঘণ্টা 2 ঘণ্টা পিছতে, যদি ধাৰাসাৰ বৰষুণ হয় সেইবিলাক কোনো কামত নিদিয়ে। গতিকে তেনেকুৱা মোৰো হৈছে, ইফালে স্প্ৰে কৰোঁ, ইফালে বৰষুণ দিয়ে। তথাপি ফল আছে, যিহেতু বৰ্তমান বজাৰ ৰেট ভাল আৰু যদি কমকৈও যদি ফল পোৱা যায়, তথাপি হয়তো কিবা এটা পইচা পোৱা যাব বুলি মই ভাবোঁ। গতিকে আপোনালোকৰ যদি এয়া চাওক, কিছুমান হালধীয়া হৈছে, পোক তেনেকৈ লগা নাই, কিন্তু হালধীয়া হৈছে। গতিকে এইবিলাকত ভেকুৰনাশক স্প্ৰে কৰিব লাগে। আৰু ময়ো সিমানটো টাইম নাপাওঁ, যিহেতু বিভিন্ন খেতিৰ বাহিৰে আৰু বিভিন্ন কাম থাকে। এইবিলাক চাওক। কৃষক বন্ধুসকল, আপোনালোকৰ বেঙেনা জলকীয়া গছ কেনেকুৱা আছে আপোনালোকে কমেণ্টত জনাব। এইবিলাক চাওক, এইবিলাক গিৰি চিটছৰ বেঙেনাৰ জাত, কিন্তু গছবিলাকৰ কি হ'ল, সাৰ কমি গ'ল। গতিকে এইবিলাকত মই আকৌ সাৰ প্ৰয়োগ কৰিব লাগিব, আৰু তাৰ ওপৰত মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, আপোনালোকে পাই যাব। এয়া চাওক, জলকীয়া বেঙেনা তেনেকৈ একেলগে দিয়া আছে। অৱশ্যে এটাত অকল বেঙেনাই দিয়া আছে। এয়া যদি আপোনালোকে চায়, অৱশ্যে বৰ্তমান বেঙেনাৰ যোনটো বজাৰ ৰেট সেইটো অলপ কমিছে, কিন্তু বৰ্তমান জলকীয়াৰ বজাৰ ৰেট হাই হৈ আছে। এয়া যদি চায়, কৃষক বন্ধুসকল, আপোনালোকে কমেণ্ট কৰাৰ কাৰণে একচুৱেলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যে মোৰ এটা আপোনালোকে জানিব বিচাৰিছে, চাব বিচাৰিছে যে মোৰ খেতিবিলাক বৰ্তমান কেনেকুৱা আছে। আৰু তেনেকৈ যত্ন ল'ব পৰা নাই, গছবিলাকৰ বুঢ়া পাতবিলাক ভাঙি দিব লাগে। আৰু কম দিনৰ ভিতৰত মই আকৌ সাৰ প্ৰয়োগ কৰিম, যিহেতু বহুদিন মই ফল সংগ্ৰহ কৰিলোঁ এই গছবিলাকৰ পৰা। এতিয়া সাৰৰ প্ৰয়োজন হৈ গৈছে। মানুহক যেনেধৰণে সময়ে সময়ে খাব দিব লাগে, গছবিলাকৰ ঠিক তেনেকুৱাই সিহঁতকো খাদ্যৰ যোগান ধৰিলেহে সিহঁতৰ ফল অধিক আমাক দিবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, বিশেষ একো নাই, সৰু ভিডিঅ' এটা বনাই পষ্ট কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় এটা কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।